প্ৰকৃতিয়ে যেন নিজ হাতেৰেই বৈছে এখন সেউজীয়া আচল। যি আচলৰ বা লাগিলে মন ভৰি পৰে প্ৰশান্তিৰে। চকু মেলি চালেই দূৰ দিগন্তলৈ দেখিব সেউজ সাগৰৰ এক অন্তহীন লহৰ। স্থান ডিমৰীয়াৰ মালৈবাৰীৰ কলঙৰ পাৰ। এই বিশেষ স্থানডোখৰ এতিয়া কেৱল এটা ভৌগোলিক পৰিচয় হৈ থকা নাই, ই হৈ পৰিছে প্ৰশান্তিৰ অন্য এক নাম। প্ৰচণ্ড গ্ৰীষ্মৰ ক্লান্তি আৰু বৰষাৰ ঢল অন্ত পৰাৰ পাছত প্ৰকৃতিৰ এই অনাবিল সৌন্দৰ্যৰ সুধা পান কৰিবলৈ নিতৌ আগমন ঘটিছে শ শ লোকৰ। কংক্ৰিটৰ কোলাহলৰ পৰা আঁতৰি প্ৰকৃতিৰ নিভাঁজ বুকুত হেৰাই গৈছে প্ৰতিজন পথিক, যেন বিচাৰি পাইছে এক অবুজ প্ৰেমৰ অনুভৱ। প্ৰকৃতিৰ ৰূপলাৱণ্যৰ যেন শেষ নাই। এই অনন্য গ্ৰাছলেণ্ডৰ সেউজীয়াৰ বুকুত হঠাতে জিলিকি উঠিছে ৰঙীন ফুলৰ এক নান্দনিক মেলা। কলঙৰ পাৰৰ শাৰী শাৰী থকা সেউজ বৃক্ষবোৰৰ আবেষ্টনীয়ে যেন এই স্থানক প্ৰদান কৰিছে সুকীয়া মাত্ৰা। বতাহত হালি জালি থকা সেউজীয়া তৃণবোৰে মনৰ ভিতৰতে জগাই তোলে কোনোবা কবিৰ কবিতাৰ ছন্দ। আবেলিৰ পৰত এই গ্ৰাছলেণ্ডে ধাৰণ কৰে মায়াবী ৰূপ। আকাশৰ বুকুত ঠিকনা সলোৱা মেঘৰ মেঘালী চুলিৰ মাজেৰে যেতিয়া বিদায় বেলিৰ সোণালী কিৰণ সৰকি পৰে, সমগ্ৰ ঘাঁহনিডৰা যেন জিলিকি উঠে এক স্বৰ্গীয় আভাৰে। ঘাঁহৰ লগতে মুক্ত বতাহজাকে কঢ়িয়াই আনে বুকু জোৰোৱা এক অবুজ শিহৰণ। আৰু কাণত পৰে পক্ষীৰ মিঠা কোলাহল। এই প্ৰেমময় দৃশ্যক স্মৃতিৰ দলিচাত বন্দী কৰিবলৈ বহুতে হাতত তুলি লৈছে মোবাইল ফোন। কোনোবাই চেলফি, কোনোবাই আকৌ আপোনজনৰ কান্ধত মূৰ থৈ নীৰৱে উপভোগ কৰিছে জীৱনৰ মধুৰতম সময়। সঁচাকৈ যেনেকুৱা দেখিছিলোঁ তাতকৈও বহুত বেছি ধুনীয়া। গুৱাহাটীৰ একদম ওচৰতে যদি কোনোবাই ধৰক এই ব্যস্ততাৰ মাজত অকণমান শান্তি বিচাৰি আহিব বিচাৰে, খুব ধুনীয়া জেগা, ভাল পাব ইয়াতে আহি পেলাই। মোৰতো বিৰাট ভাল লাগিল, বিশেষকৈ ছানছেটটো খুব ধুনীয়া ইয়াৰে, আৰু ওখ ওখকৈ বনবোৰ আছে, খুব ডাঙৰ এৰিয়া এইটো। ফটো চটো উঠাৰ কাৰণেও ভাল জেগা, তো আহিব পাৰে আপোনালোকে। জীৱনৰ জটিলতাবোৰক মুহূৰ্তৰ বাবে আঁতৰাই আপুনিও আহিব পাৰে প্ৰকৃতিৰ বুকুত বিলীন হ'বলৈ। আপোনজনৰ হাতত ধৰি গুচি আহিব পাৰে ডিমৰীয়াৰ এই স্বপ্নীল গ্ৰাছলেণ্ডলৈ। কাৰণ এই ঠাইত বতাহে জোৰে গান, কথা কয় সেউজীয়াই, আৰু লহিওৱা বেলিয়ে দি যায় হেঁপাহ জীৱনটোক নতুনকৈ ভাল পোৱাৰ। সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।